চাই আছে ডিৱাই 365 ডিজিটেলৰ ষ্টুডিঅ'ত মৰ্নিংত আগতকে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা মুছলমান এলেকাত বিজেপিৰ উত্থান মুছলমানৰ ভোট বিজেপিলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে 2026ৰ বিধানসভা নিৰ্বাচনত সুনামি আনিব বিজেপিয়ে আৰু কি মন্তব্য কৰিছে আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম কেইবাটাও মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা মুছলমান এলেকাত বিজেপিৰ উত্থান হৈছে আৰু 2026ত সুনামি আনিব বিজেপিয়ে মুছলমানৰ ভোট বিজেপিলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কেইবাটাও দাবী উত্থাপন কৰিছে প্ৰথমটো হৈছে 2026ৰ বিধানসভা নিৰ্বাচনত সুনামি আনিব বিজেপিয়ে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য বিধানসভা নিৰ্বাচনত নভবা ধৰণে পদুম ফুল ফুলিব আৰু কংগ্ৰেছে হিন্দু বাদেই দিয়ক কিছুদিন পিছত মুছলমানকো হেৰুৱাব এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য পঞ্চায়ত নিৰ্বাচনত মুছলমান এলেকাত বিজেপিৰ উত্থান হৈছে আৰু ধুবুৰী চাপৰত কংগ্ৰেছৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা মুছলমান এলেকাত বিজেপিৰ উত্থান আৰু মুছলমানৰ ভোট বিজেপিলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে দাবী উত্থাপন কৰিছে 2026ৰ বিধানসভা নিৰ্বাচনত সুনামি আনিব বিজেপিয়ে বিধানসভা নিৰ্বাচনত নভবা ধৰণে পদুম ফুল ফুলিব আৰু কংগ্ৰেছে হিন্দু বাদেই দিয়ক কিছুদিন পিছত মুছলমানকো হেৰুৱাব পঞ্চায়ত নিৰ্বাচনত মুছলমান এলেকাত বিজেপিৰ উত্থান হৈছে আৰু ধুবুৰী চাপৰত কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি আপোনালোকক মন্তব্য আগবঢ়াম মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমাৰ লগত মন্তব্য আছে মই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মইতো কম যে হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট জিকিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে সেইটোতো জাস্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব যোনে তুনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব অসুখী হ'বলগীয়াটো একো নাই গোটেই অসমত সবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়ালে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিল আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেটো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এটো সকলোৱে জানে সেই কাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিক্যালি মেচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেই কাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো সক মইতো কম যে হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট জিকিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে সেইটোতো জাস্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব যোনে তুনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব অসুখী হ'বলগীয়াটো একো নাই গোটেই অসমত সবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়ালে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিল আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেটো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এটো সকলোৱে জানে সেই কাৰণে আমাৰ গাঁৱৰ
এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক, তেওঁলোকে পলিটিকেলি মেচিয়ৰ, কাক ভোট দিব লাগে তেওঁলোকে জানে, আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছোঁ। চাওক, মই